নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ বন্ধু বান্ধৱীসকল আহোম ক্লাছেছ ইউটিউব চেনেলটোত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ কাৰণে লৈ আহিছোঁ ক্লাছ 9ৰ ইংৰাজী লেচন নম্বৰ 9। পাঠটোৰ নাম হ'ল দ্য বণ্ড অফ লাভ। ছাত্ৰ ছাত্ৰীসকল এই পাঠটিৰ অনুশীলনীত থকা যিমানখিনি কুৱেশ্যন আছে মই সকলোখিনি তোমালোকৰ কাৰণে অতি সহজ আৰু অতি চমুকৈ লৈ আহিছোঁ, যাতে তোমালোকে সোনকালে বুজি পোৱা। প্ৰথমত চাবা, থিংক এবাউট দ্য টেক্সট। পাঠটিৰ বিষয়ে ভাবা। ইয়াত কি কৈছে, এক নম্বৰত, গিভেন ইন দ্য বক্স আৰ সাম হেডিংছ, ফাইণ্ড দ্য ৰিলেভেণ্ট পেৰাগ্ৰাফ ইন দ্য টেক্সট টু মেচ দ্য হেডিংছ। ইয়াৰ অসমীয়াত ক'বলৈ গ'লে কি হ'ব, তলৰ তালিকাত কিছুমান শিৰোনাম দিয়া আছে, প্ৰতিটো শিৰোনামৰ বিপৰীতে কোনটো স্তৱক হ'ব বাছি উলিওৱা। ছাত্ৰ ছাত্ৰীসকল ইয়াতে দিয়া আছে, এনেকে তোমালোকে চাই ল'বা। ইয়াতে তোমালোকৰ কি আছে, এইটো কি আছে, এন অৰফেন কাপ। এই বাক্যটো তোমালোকৰ ক'ত আছে এইটো ক'বলৈ গৈছে। এইটো আছে আমাৰ 1 নম্বৰ পেৰাগ্ৰাফত। এইটো উত্তৰটো হ'ব 1 নম্বৰ পেৰাগ্ৰাফ। 2 নম্বৰটো দি আছে ব্ৰোঞ্জ অফ ফুট চাৰ্ট। এইটো আছে আমাৰ 6 নম্বৰ পেৰাগ্ৰাফত। তাৰপিছত আমাৰ কি দি আছে, 3 নম্বৰটো, এন এক্সিডেণ্টলি কেছ অফ পয়জনিং। এইটো হ'ব আমাৰ 8 নম্বৰ পেৰাগ্ৰাফ। তাৰপিছত প্লেফুল বাবা, এইটো হ'ব আমাৰ 12 নম্বৰ পেৰাগ্ৰাফত। তাৰপিছতটো আছে পেইন অফ ছেপাৰেশ্যন। এইটো হ'ব আমাৰ 14 নম্বৰ পেৰাগ্ৰাফত। তাৰপিছতটো আছে জয় অফ ৰিনুইং। এইটো হ'ব আমাৰ 17 নম্বৰ পেৰাগ্ৰাফত। তাৰপিছতটো আছে কি আমাৰ এ ৰিকুৱেষ্ট টু দ্য জু। এইটো হ'ব 18 নম্বৰ পেৰাগ্ৰাফ। তাৰপিছত দি আছে কি এন আইচলেণ্ড ইন দ্য কৰ্টয়াৰ্ড। এইটো হ'ব 21 নম্বৰ পেৰাগ্ৰাফত। এতিয়া আহিল আমাৰ 2 নম্বৰত, এনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ। তলৰ প্ৰশ্নবিলাকৰ উত্তৰ দিয়া। 1 নম্বৰত কি দি আছে, আই গট হিম ফৰ হাৰ বাই এক্সিডেণ্ট। মই তাক আকস্মিকভাৱে তাইৰ কাৰণে লৈ আহিলোঁ। এইটো হ'ব কি, হু সে দিছ। এইটো কথাটো কোনে কৈছে, ইয়াৰ উত্তৰটো হ'ব দ্য অথৰ সে দিছ। তাৰপিছত 2 নম্বৰত কি আছে, হু ডু হিম এণ্ড হাৰ ৰেফাৰ টু। সি আৰু তাই শব্দৰ চুটিয়ে কাক সূচাইছে। ইয়াৰ উত্তৰটো হ'ব হিম ৰেফাৰ্ছ টু বেবী বিয়াৰ এণ্ড হাৰ ৰেফাৰ্ছ টু দ্য এনাডাৰ্ছ ৱাইফ। সি শব্দটোৱে পোৱালি ভালুকক আৰু তাই শব্দটোৱে লিখকৰ পত্নীক বুজাইছে। 3 নম্বৰত দিয়া আছে, হোৱাট ইজ দ্য ইনচিডেণ্ট ৰেফাৰ টু হাৰ। ইয়াত কোনটো ঘটনাৰ কথা কৈছে। ইয়াত দিয়া আছে দ্য ইনচিডেণ্ট ৰেফাৰ টু দ্য কেচিং অফ দ্য বেবী বিয়াৰ। এইটো হ'ব ভালুক পোৱালিক ধৰা ঘটনাটোৰ বিষয়ে কোৱা হৈছে। তাৰপিছত 2 নম্বৰত দি আছে কি, হি stood on his head in delegate. এইটো হ'ব তেওঁ নিজৰ ভিতৰত নিজে আনন্দ মনে থিয় দিছে। হু ডাজ হি ৰেফাৰ টু। এইটো হ'ব হি এ কাক সূচাইছে। হি ৰেফাৰ টু দ্য বেবী বিয়াৰ। হিয়ে এই পোৱালি ভালুকটোক সূচাইছে। 2 নম্বৰত দিয়া আছে হোৱাই ৱাজ দ্য ডেলিগেটেড। তেওঁ কিয় আনন্দ মনে আছিল। এইটো হ'ব উত্তৰ হি ইজ ডেলিগেটেড বিকজ হি ৱাজ হেপী টু চি দ্য এনাডাৰ্ছ ৱাইফ ফৰ এ লং টাইম। তেওঁ মনটো আনন্দৰে ভৰি পৰিছিল কিয়নো তেওঁ বহুদিনৰ মূৰত লিখকৰ ঘৈণীয়েকক দেখা পাইছিল। 3 নম্বৰত দিয়া আছে উই অল মিছড হিম
greatly, but in a sense we were relieved. ইয়াত হ'ব আমি সকলোৱে তাক বৰকৈ মনত পেলাইছোঁ তথাপিও আমি কিছু সহায়ক অনুভৱ কৰিছিলোঁ হু ডাজ উই অল ষ্টেণ্ড ফৰ উই অল শব্দতে কাক বুজাইছে এইটো হ'ব উই অল ষ্টেণ্ড ফৰ দ্য অথৰ হিজ ৱাইফ এণ্ড চন উই অল শব্দটোৱে লিখক তেওঁৰ পত্নী আৰু পুতেকক বুজাইছে হু ডিড দে মিছ তেওঁলোকৰ কাইলৈ মনত পৰিছিল এইটো হ'ব দে মিছ দ্য বেবী বিয়াৰ তাৰপিছত তেওঁলোকৰ ভালুকৰ পোৱালিটোলৈ মনত পৰিছিল 3 নম্বৰ দিয়া আছে হোৱাই ডিড দে nevertheless feel relieved তেওঁলোকে কিয় সকাহ অনুভৱ কৰিছিল এইটো হ'ব আমাৰ they feel relieved because it was getting difficult for them to keep the baby bear at home তাৰপিছত তেওঁলোকে সকাহ অনুভৱ কৰিছিল কিয়নো ভালুকৰ পোৱালিটো ডাঙৰ হৈ অহা বাবে তাক ঘৰত ৰখাটো কষ্টদায়ক হৈ পৰিছিল তাৰপিছত আমাৰ কুৱেশ্যন নম্বৰ 3 Answer the following questions in 30 to 40 words each প্ৰশ্নৰ উত্তৰ 30 পৰা 40টা শব্দৰ ভিতৰত দিয়া এইটো হ'ব আমাৰ 1 নম্বৰত on 2 occasions Bruno drank something that should not be eaten drunk what happened to him these occasions এইটো হ'ব অসমীয়াত অনুবাদ কৰি গ'লে দুটা ঘটনা ব্ৰুনে কিবা না খাবলগীয়া বস্তু মুখত দিছিল ইয়াৰ ফলত সি কি পৰিস্থিতিৰ সন্মুখীন হ'ব লগীয়া হৈছিল কোৱা ইয়াৰ উত্তৰত দিয়া আছে কি আমাৰ Once the author's wife put barium carbonate to kill rat and mitch which Bruno drank accidentally and became paralysis to the extent that he could not stand on his feet. On author incident, Bruno drank 1 gallon of old engine oil, but it had its effects on him. ইয়াত কৈছে কি এবাৰ লিখকৰ পৰিবাৰে ঘৰৰ এটা দোকানত চিকা নিগনি আদি মাৰিবৰ বাবে বেৰিয়াম কাৰ্বনেট দি থৈছিল আৰু ব্ৰুনোৱে সেইখিনি আকস্মিকভাৱে মুখত দিছিল যাৰ ফলত সি অচেতন হৈ পৰিছিল আনটো ঘটনাত ব্ৰুনে পুৰণি গেলনত থকা ইঞ্জিনৰ তেল খাই পেলাইছিল পিছে ইয়াৰ ফলত তাৰ কোনো ক্ষতি হোৱা নাছিল তাৰপিছত 2 নম্বৰ দিয়া আছে কি was Bruno a loving and playful pet why then did he have to be sent away Bruno এটা মৰমীয়াল আৰু ধেমালিয়া ভালুক হয়নে যদি হয় তেনেহলে তাক কিয় ঘৰৰ পৰা আঁতৰাই পঠিয়াই দিছিল এইটো হ'ব আমাৰ এনসাৰ yes Bruno was a loving and playful
but also a mis- mischievous pet. Everyone in the author's house, including the two illustrated days and the children of the tenants, become very attached to Bruno. With time, Bruno became old and bigger in size. His name was also changed from Bruno to Baba. They faced difficulty taking care of Bruno for his bigger size, so he was sent to a zoo. ইয়াত অসমীয়াত দি আছে কি হয় ব্ৰুনো এটা মৰমীয়াল আৰু ধেমেলীয়া ভালুক আছিল, পিছে সি বহুতো উৎপাতো কৰিছিল। লিখকৰ পৰিয়ালৰ সদস্য তেওঁলোকৰ পোহনীয়া কুকুৰ দুটা, তাৰোপৰি তেওঁলোকৰ ভাড়াতীয়াৰ ঘৰৰ ল'ৰা ছোৱালী কেইটা ব্ৰুনোৰ লগত অন্তৰংগ সম্পৰ্ক গঢ়ি তুলিছিল। সময় বাগৰাৰ লগে লগে ব্ৰুনো ডাঙৰ হৈ আহিল আৰু তাৰ নামটো সলাই বাবা কৰা হ'ল। লিখকৰ পৰিয়ালে তাক লৈ বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব লাগে, কিয়নো সি ইতিমধ্যে এটা বৃহৎ আকাৰৰ ভালুক লৈ পৰিৱৰ্তন হৈ পৰিছে। সেইবাবে তাক চিৰিয়াখানালৈ পঠিয়াই দিয়া হৈছিল। 3 নম্বৰত দিয়া আছে কি হাউ ৱাজ দ্য প্ৰব্লেম অফ হোৱাট টু ডু দ্য ব্ৰুনো ফাইনেলি ছলভড। এইটো হ'ব ব্ৰুনোৰ লগত সৃষ্টি হোৱা সমস্যাটোৰ সমাধান কেনেকৈ হ'ল। ইয়াৰ হ'ব থ্ৰু ব্ৰুনো ৱাজ বিয়াৰ হি বিকাম ভেৰি ক্ল'জ টু দ্য অথৰ্ছ family for his loving and playful nature. When he was sent to a zoo far bigger than his size, he became very sad. He missed the author's house a lot that he did not yet properly and becomes weak day by day. Similarly, the author's wife did not bear the pain of separation with Bruno. One day, she went to Mysore to meet Bruno. After seeing his pitiful condition, she decided to get Bruno back home. And narrator and his wife made every possible effort to bring his with them. They asked for the permission at the office of the authority. They created a facility for Bruno and took him back with them in the small cage. ইয়াতে কৈছে কি ব্ৰুনো এটা ভালুক যদিও সি বহুতো মৰমীয়াল আৰু পৰিয়ালৰ সকলো মৰম আপন কৰি লৈছিল। পিছে সি ডাঙৰ হৈ অহাৰ লগে লগে তাক চিৰিয়াখানালৈ পঠিয়াই দিয়া হৈছিল, যাৰ বাবে সি সদায় মন মাৰি আছিল। লিখকৰ ঘৰলৈ তাৰ সদায় ঘনাই মনত পৰিছিল। মনৰ দুখত সি একো খাব নোৱাৰা হৈছিল আৰু ক্ৰমাৎ সি দুৰ্বল হৈ পৰিছিল। সেইদৰে লেখকৰ পত্নীয়ে ব্ৰুনোৰ পৰা আঁতৰত থাকি ভাগি পৰিছিল। এদিন তেওঁ মাইচুৰৰ চিৰিয়াখানালৈ ব্ৰুনোক লগ কৰিবলৈ গৈছিল। তাত ব্ৰুনোৰ দুৰৱস্থা দেখি তেওঁ কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰি তাক ঘৰলৈ উভতাই অনাৰ সিদ্ধান্ত ল'লে। ব্ৰুনোৰ বাবে প্ৰয়োজনীয় সকলো বস্তু তেওঁলোকে যোগাৰ কৰিলে। এতিয়া আহিল আমাৰ থিংক এবাউট দ্য লেংগুৱেজ, ভাষাৰ বিষয়ে ভাবা।
ইয়াত তোমালোকে চোৱা 1 নম্বৰত দিয়া আছে কি ফাইণ্ড দিছ ৱাৰ্ড ইন দ্য লেচন দে অল হেভ that is or in them তোমালোকে এইটো চোৱা কিতাপত দিয়া আছে ইয়াত এই ৱাৰ্ডবিলাক মাজত কি বহিব ক'বলৈ লাগে 1 নম্বৰ 2 নম্বৰ আছে তলত তোমালোকে ইয়াৰ প্ৰথমতে ইয়াত চাই লোৱা ইয়াৰ পৰা তোমালোকে তলত চাব পাৰা কি আছে ইয়াত যেনেকুৱা প্ৰথমত দিয়া আছে কি ফিল্ড মানে খেলপথাৰ ইনগ্ৰেডিয়েন্ট মানে সামগ্ৰী হাইট মানে উচ্চতা মিসchievous মানে দুষ্টামি ফ্ৰেণ্ডছ মানে বন্ধু 87 মানে 87 আৰু ৰিলেভেন্ট মানে হকা আৰু পিক মানে টুকুৰা পিচ মানে টুকুৰা 2 নম্বৰ যেনেকুৱা দিয়া আছে নাও here are some more words complete them with consult a dictionary if necessary ইয়াতো সেম দিয়া আছে ইয়াত 2 নম্বৰটো দিয়ে যেনেকুৱা 2 নম্বৰটো কি হ'ব আমাৰ বিলিভ মানে ভৰসা তাৰ পিছত হ'ব ৰিসিভ তাৰ পিছত হ'ব উইথ তাৰ পিছত হ'ব লিচাৰ তাৰ পিছত হ'ব সাইজ তাৰ পিছত হ'ব উইথ মানে ভাড়া ভৰ ওয়েট মানে ভৰ তাৰ পিছত হ'ব ৰিংস ৰিজন তাৰপিছত হ'ব টিজন তাৰপিছত হ'ব গ্ৰীফ আৰু পিচ পেয়াৰ্স এতিয়া আহিল আমাৰ 3 নম্বৰটো here are some words with silent letters learn their spelling your teacher will dictate those words to you written them down the underline the silent letter ইয়াত কৈছে কি ইয়াত কিছুমান শব্দ দিয়া আছে যত কিছুমান আখৰ শব্দহীন গতিকে সেই আখৰবোৰ বাছি উলিয়াই চিনাক্ত কৰা যেনেকুৱা আছে ইয়াত KNOCK নক তাৰপিছত আছে wistel ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এইটো চাই ল'বা এইটো ইমান এটা ইম্পৰ্টেণ্ট নহয় এক্সামত অহাৰ চান্স নাইয়ে ক'ব গ'লে এই তোমালোকে অলপ চাই ল'বা ছাত্ৰ-ছাত্ৰীসকল মোৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ তোমালোকে যদি এইটো ভিডিঅ'ৰ পৰা কিবা উপকাৰ পাইছে বা তোমালোকৰ কিবা হেল্প হৈছে তেনেহ'লে তোমালোকে মোক কমেণ্টত এবাৰ ইয়েছ বা নো বুলি জনাই দিবা আৰু তোমালোকে কোনটো কোৱেশ্চন বুজি পোৱা নাই মোক কমেণ্টত জনাই দিবা তাৰপিছত তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা তেনেহ'লে মোৰ ভিডিঅ'বিলাক প্ৰথমতে পাই যাবা আৰু পাৰিলে লগতে বেল আইকনটো দবাই দিবা ধন্যবাদ আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ তোমালোকে ভালকৈ পঢ়া মাক দেউতাকৰ নাম ৰাখা ধন্যবাদ